নমস্কাৰ মই ধ্ৰুৱজ্যোতি ৰাজকুমাৰ তোমালোক সকলোকে এই শ্ৰেণীৰ পৰিয়াললৈ স্বাগতম জনাইছো আমি পঢ়ি আছিলো তোমালোকৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ যোনটো চতুৰ্থটি অধ্যায় কাৰ্বন আৰু তাৰ যৌগ তাক আমি ইংৰাজীত কওঁ কাৰ্বন এণ্ড ইটস কম্পাউণ্ড আমি ইতিমধ্যে দুটা ভাগ কমপ্লিট কৰিছো তাৰ প্ৰথম ভাগটো তোমালোকৰ সকলো বেসিক কনসেপ্ট যিমান পাৰো মই ধুনীয়াকৈ ভালদৰে বুজাব চেষ্টা কৰিলো সেকেন্ড যোনটো ভাগ তোমালোকৰ সহযোগী বন্ধনীৰ কথা কিমান এক্সাম্পল ডিসকাস কৰিলো তাৰপৰা আমি চালো এতিয়া বাকি যিমানখিনি আছে ন খিনি আমি এতিয়া তৃতীয় ভাগটো মানে ডিসকাস কৰিম আৰু তোমালোকৰ আমাৰ যোনটো এইবিলাক সকলো তোমালোকৰ পিডিএফ বোৰ ক্লাছৰ পিডিএফ বোৰ ডেসক্ৰিপচন বক্সত লিংক আছে লিংকত গৈ তোমালোকে ডাউনলোড কৰি চাব পাৰিবা হ'ব আৰু আশা কৰিছো তোমালোকে সকলো বুজি পাইছা যদি বুজি নাই পোৱা কবা কমেন্ট সেকশনত জনাই দিবা তেতিয়া মই তোমালোকক সকলো ডাউট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম আৰু তোমালোকৰ ডাউট ক্লিয়াৰ কৰিবলৈ মই ৰেডি মানে তোমালোকে ডাউট বিলাক কবা তোমালোকে ডাউট বিলাক নকৱাই আৰু কমেন্ট সেকশনত কমেন্টও নিদিয়া কমেন্ট দিবা তেতিয়া ভাল লাগে ন ইন্টাৰেকশনটো হলে তেতিয়া পঢ়াই বেছি ভাল লাগে হ'ব এতিয়া আৰম্ভ কৰি দিও আমাৰ যোনটো তৃতীয়টি ভাগ এতিয়া আমাৰ যোনটো ইয়াৰ আগত আমি এলোট্ৰপছ বা বহুধৰ্মী কাৰ্বনৰ যোনটা মানে বেলেগ বেলেগ গ্ৰুপ আছিল এই গ্ৰুপকেইটা পঢ়িলো তাৰ কিছুমান ইয়াৰ আগত প্ৰশ্নাৱলীখিনি কৰিলো এতিয়া আমি পঢ়িম তোমালোকৰ বহুধা গুণ মানে কাৰ্বনৰ যোনটো হেৰি বহুধা গুণ যুক্ত যোনটো মানে তোমালোকৰ তাৰ কাৰ্বনৰ যোনটো ধৰ্ম এই ধৰ্মটো ভাৰ্সেটাইল নেচাৰ অফ কাৰ্বন এই কাৰ্বনৰ সেই ধৰ্মকেইটা বিষয়ে বিস্তৃতভাৱে বেছি ভালদৰে পঢ়িম কাৰ্বনেনো কিয় কাৰ্বনক আমি কিয় এক্সট্ৰাকে পঢ়িবলগীয়া হ'ল কাৰ্বনৰ কিনো গুণ আছে যে ই সকলো মৌলৰ লগতে যৌগ গঠন কৰিব পাৰে এইবিলাক কিয়নো গঠন কৰিব লাগে তাৰ যোনটো ৰিজন তাৰ যোনটো কাৰণ সেই কাৰণটো আমি এতিয়া এইটো ভাগত আমি ডিসকাস কৰিম আৰু এইটো বহুত ইম্পৰ্টেন্ট তোমালোকে ভালদৰে বুজি যাবা যদি নুবুজা তোমালোকে ভিডিওটো পজ কৰিবা আৰু কমেন্টত কৰিবা যে এইটো বস্তু বুজি নাপালো স্যাৰ এইটো বস্তু বুজি নাপালো আৰু এবাৰ বুজাই দিয়ক তেতিয়া মই তোমালোক ডাউট ক্লিয়াৰিং সেশন লৈ আহিম তোমালোকৰ আৰু তাত সকলো বস্তু ভালদৰে বুজাই দিম হ'বনে ঠিক আছে এতিয়া আৰম্ভ কৰো বহুধাগুণ যুক্ত কাৰ্বন এতিয়া কাৰ্বনৰ এক বিশেষ ধৰ্ম আছে যি আন কোনো মৌলৰ নাই হ'ব এটা কাৰ্বনৰ এটা মানে বিশেষ ধৰ্ম আছে যোনটো ধৰ্মৰ বেলেগ কোনো মৌলৰ নাই সেইকাৰণে আমি কাৰ্বনক ইমান গুৰুত্ব দিও গম পাইছা নাই সেইকাৰণে ইমান কাৰ্বন আমাৰ কাৰণে ইমান ইম্পৰ্টেন্ট মানে এতিয়া সহযোগী বান্ধনী ধৰ্মৰ বাবে কাৰ্বনে কি কয় অগণন যৌগৰ সৈতে অগণন যৌগ গঠন কৰিব পাৰে যোনটো সহযোগী ধৰ্ম বান্ধনীৰ যোনটো ধৰ্ম এই ধৰ্মটো ভাবে আমি ভাগ 1 আৰু ভাগ 2 পাৰ্ট 1 পাৰ্ট 2 ধুনীয়াকে পঢ়ি আহিছো ধুনীয়াকে সহযোগী বান্ধনী কি কেনেদৰে সহযোগী বান্ধনী গঠন হয় সকলো আমি তোমালোকক মানে বুজাব চেষ্টা কৰিলো নিশ্চয় বুজি পাইছা বুজি নাপালে কবা এতিয়া এই যোনটো ধৰ্ম এই ধৰ্মটোৰ বাবে কি হয় আমি কাৰ্বনক মানে কি বিশেষ মানে আমি গুৰুত্ব প্ৰদান কৰো আমি বিশেষকৈ কাৰ্বনৰ দুটা মুখ্য ধৰ্ম দুটা আছে যোনটো মানে ইয়াৰ লগত মানে সহযোগী বান্ধনীৰ লগত ৰিলেটেড আৰু হ'ব সেই মুখ্য দুটা ধৰ্ম হৈছে এটা কেটিনেশন বুলি কওঁ আৰু এটা কাৰ্বনৰ যোগ্যতা যোনটো টেট্ৰাভেলেন্স কাৰ্বনৰ যোগ্যতা কিমান 4 এটা ইয়াৰ এটা ধৰ্ম হয় গম পাইছা কাৰ্বনৰ যোগ্যতা 4 হয় এই 4 যোগ্যতাটো এটা কি হয় কাৰ্বনৰ এটা মুখ্য ধৰ্ম এই ধৰ্মটোৰ কাৰণে ই মানে কি কৰিব পাৰে অগণন যৌগ গঠন কৰিব পাৰে আৰু প্ৰথম যোনটো ধৰ্ম আছিল সেইটো কি হৈছে কেটিনেশন হ'ব এতিয়া আমি এটা এটাকে ভালদৰে পঢ়ো তোমালোকে ভালদৰে মন দিবা এইটা তোমালোকে জনা উচিত এইকেইটাৰ পৰা প্ৰশ্ন আহে কেটিনেশন মানে কি বা টেট্ৰাভেলেন্সি বা কাৰ্বনৰ যোজ্যতা এইবিলাক সকলোৰ পৰা প্ৰশ্ন সোধা দেখা যায় আৰু এইটো বহুত ইম্পৰ্টেন্ট তোমালোকে এইবিলাক বস্তু জানিলেহে পিছত ভালদৰে বিজ্ঞানটো ভালদৰে পঢ়িব পাৰিবা বা কেমিষ্ট্ৰিটো ভালদৰে পঢ়িব পাৰিবা হ'ব আৰম্ভ কৰো আহা এতিয়া প্ৰথম যোনটো আমাৰ ধৰ্ম এটো মুখ্য ধৰ্মৰ ভিতৰত প্ৰথম যোনটো ধৰ্ম আছিল এই ধৰ্মটো আছে কেটিনেশন হ'ব কেটিনেশন মানে কি চাও এতিয়া কাইদা চোৱা এইটো যোনটো আছে তোমালোকৰ সংজ্ঞা এটো ইম্পৰ্টেন্ট কাৰ্বনে নিজৰ মাজতে বান্ধনী সৃষ্টি কৰি বৃহৎ সংখ্যক অণু গঠন কৰিব পাৰে মানে কাৰ্বনে মানে নিজৰ মাজতে মানে কাৰ্বন এনেকৈ নিজৰ মাজতে মানে তোমাৰ বান্ধনী সৃষ্টি কৰি এই বিভিন্ন ধৰণৰ যৌগ সৃষ্টি কৰিব পাৰে এটা সেই যৌগকেইটা চাম এতিয়া আৰু এই ধৰ্মটো কি বুলি কয় কেটিনেশন এইটো তোমালোকৰ ইম্পৰ্টেন্ট কেটিনেশন মানে কি বুলি ক'লে তোমালোকে এই প্ৰথম লাইনটো যোনটো মই নীলা ৰং কৰি দিছো এই নীলা ৰং মানে এটা ইম্পৰ্টেন্ট হ'ব এতিয়া এই কাৰ্বনৰ যৌগবিলাক বিভিন্ন ধৰণৰ হ'ব পাৰে দীঘল শৃংখল হ'ব পাৰে দীঘল শৃংখল মানে কি শিকলি শৃংখল মানে কি শিকলি নহয় জানো এনেকে দীঘল শৃংখল হ'ব পাৰে হ'ব আৰু শাখাও হ'ব পাৰে মানে এনেকুৱা হ'ব পাৰে মানে এনেকে কৰি শাখা মানে কি এফালে এটা কাৰ্বন তেনেদৰে এফালে আকৌ এটা কাৰ্বন এনেদৰে হ'ব পাৰে গম পাইছা শাখাও হ'ব পাৰে আৰু ই কি হ'ব পাৰে চক্ৰীয় শৃংখল হ'ব পাৰে চক্ৰীয় শৃংখল মানে কি তোমাৰ মানে বলীয় আকাৰ মানে বলৰ নিচিনা চক্ৰীয় মানে কেনেদৰে হ'ব এইটো চোৱা চক্ৰীয় মানে আছে এইটো বস্তু চক্ৰীয় মানে এনেকুৱা হ'ব পাৰে কাৰ্বন
কাৰ্বন মানে এনেধৰণৰ যৌগ গঠন কৰিব পাৰে। ই শৃংখল মানে দীঘল শিকলিৰ নিচিনা যৌগ গঠন কৰিব পাৰে। ই শাখা শৃংখল মানে শাখা নিচিনা যৌগ গঠন কৰিব পাৰে আৰু চক্ৰীয় শৃংখল বা বলীয় আকাৰো যৌগ গঠন কৰিব পাৰে। এইটো ইম্পৰ্টেণ্ট হা। কাৰ্বনৰ পৰমাণুবোৰ এক বান্ধনী দ্বি বান্ধনী ত্ৰিবান্ধনীৰ দ্বাৰা যুক্ত হয়। মানে কাৰ্বনৰ সিংগল বন্ধো থাকে, এনেকে ডাবল বন্ধো থাকে আৰু ট্ৰিপল বন্ধো থাকে। বুজিলা? এইটোৱে বস্তু মানে। এটা এক বান্ধনীৰ সংযুক্ত যৌগবিলাক কি বুলি কয়, এইটো ইম্পৰ্টেণ্ট হা। সংপৃষ্ট যৌগ। আৰু যোনবিলাকৰ দ্বি বান্ধনী বা ত্ৰিবান্ধনী থাকে সেইবিলাক অসংপৃষ্ট যৌগ বুলি কয়। এইটো চোৱা ইম্পৰ্টেণ্ট, ভালদৰে চোৱা। এতিয়া কি হয়, সংপৃষ্ট যৌগ আৰু অসংপৃষ্ট যৌগ মানে কি, তাক আমি ইংৰাজীত কওঁ স্যাচুৰেটেড আৰু আনস্যাচুৰেটেড। যোনবিলাক কাৰ্বনৰ যৌগত বন্ধনী এডাল থাকিব তাক আমি কি বুলি ক'ম, সংপৃষ্ট যৌগ বুলি ক'ম। আৰু যোনবিলাকৰ দুটা বা তিনিটা থাকিব তাক কি বুলি কওঁ, অসংপৃষ্ট সেই বুলি ক'ম, যৌগ বুলি ক'ম, বা ইংৰাজীত কি বুলি ক'ম, আনস্যাচুৰেটেড আৰু স্যাচুৰেটেড। হ'ব, যোনবিলাক স্যাচুৰেটেড সেইবিলাক কোনবিলাক হয়, এইবিলাক। আনস্যাচুৰেটেড বিলাক কোনবিলাক হয়, এনেকে ডাবল বন্ড বা ট্ৰিপল বন্ড হয়। হ'ব, বুজি পালা? কনসেপ্টটো ক্লিয়াৰ হ'ল নেকি? এইকেইটা বস্তু এতিয়া চোৱা। এতিয়া কেটিনেশ্যন মানে কি, ভালদৰে চাওঁ হা। এতিয়া কেটিনেশ্যন মানে চোৱা, এইটো কেটিনেশ্যন এটা মানে ধৰ্ম, কাৰ্বনৰ ধৰ্ম, য'ত কি কৰিব পাৰে, কাৰ্বনে নিজৰ সৈতে লগ লাগি কাৰ্বনৰ বেলেগ বেলেগ মৌল লগ লাগি যৌগ গঠন কৰিব পাৰে। এইটো হৈছে তাৰ এটা ধৰ্ম। কাৰ্বনে কি এনেদৰে কিছুমান মানে যৌগ গঠন কৰিব পাৰে, য'ত মানে কি হয়, কাৰ্বনৰ যোজ্যতাটো সম্পূৰ্ণ কৰিবলৈ কি ইয়াত হাইড্ৰজেন থাকিব পাৰে। হাইড্ৰজেন এইফালে হাইড্ৰজেন, এইফালে এটা এনেদৰে মানে কাৰ্বনে নিজৰ মানে কাৰ্বনৰ মৌলৰ লগত গঠন লগ লাগি বহুত মানে তোমাৰ যৌগ গঠন কৰিব পাৰে। হ'ব, এই যৌগৰ নাম কি হ'ব, এইটো হ'ব তোমাৰ হেক্সেন বুলি কয় ইয়াৰ নামটো মানে। হ'ব, এতিয়া পঢ়িম হা ভালকে এতিয়া বস্তুটো। এতিয়া আন কোনো মৌলই কাৰ্বনৰ দৰে কেটিনেশ্যন ধৰ্ম নাথাকে। আন কোনো মৌলৰ তোমাৰ কেটিনেশ্যন যোনটো ধৰ্ম, সেই কেটিনেশ্যন ধৰ্মটো নাথাকে, অকল কাৰ্বনৰে থাকে। তথাপিও মানে কিছুমানৰ চিলিকনে কেতিয়াবা তোমাৰ 7টা চিলিকন 7টা বা চিলিকন 8টা মিলি মানি যৌগ গঠন কৰিব পাৰে। কিন্তু সিহঁতৰ কি হয়, পৰমাণু শৃংখলিত যৌগ গঠন কৰে। কিন্তু এই যৌগবোৰ কি হয়, অতি সক্ৰিয় হয়। মানে সিহঁতে কি হয়, ষ্টেবল নহয়, অতি সক্ৰিয়। সেইকাৰণে তাক আমি কি বুলি কয়, যৌগ বুলি নধৰোৱে। গম পাইছা? সিহঁতে পাৰে যদিও, কিন্তু সিহঁতে যদি সক্ৰিয় হয়, সিহঁতে ষ্টেবল নহয়, সক্ৰিয় হয় সিহঁতে, সেইকাৰণে আমি কি বুলি কওঁ, এইকেইটাক মানে চিলিকনক আমি কেটিনেশ্যনৰ ভিতৰত আমি নধৰো। হ'ব, আমি অলপ আগত এই ফ্লুৰাইনটো পঢ়িছো। ফ্লুৰাইনটো কি আছিলে, C60 আছিলে নাই, মানে কি কাৰ্বনৰ যোনটো কাৰ্বনৰ মৌল 60টা আছে। মানে ই মানে কাৰ্বন বেলেগ মানে কাৰ্বনৰ লগতে নিজৰ যোনটো মৌল কাৰ্বন বেলেগ কাৰ্বন মিলি 60টা মিলি মানে ফ্লুৰাইনৰ যোনটো যৌগ, ফ্লুৰাইন যৌগটো গঠন কৰি দিব পাৰে। এইটো যোনটো প্ৰপাৰ্টি, এইটো যোনটো ধৰ্ম, বেলেগ মানে কাৰ্বনৰ নিজৰ মানে কাৰ্বনৰ লগত মিলি যে যৌগ গঠন কৰা যোনটো ধৰ্ম, এইটোকে কেটিনেশ্যন বুলি কয়। আৰু বেলেগ কোনো মৌলৰ তোমাৰ এই কেটিনেশ্যন ধৰ্মটো আমি দেখা পোৱা নাযাওঁ। চিলিকনৰ দেখা পোৱা যায় 7টা 8টালৈকে, কিন্তু তথাপি এইটো বহুত মানে সক্ৰিয় থাকে। আমি ইয়াক মানে কেটিনেশ্যনৰ ভিতৰত নধৰো। হ'ব, এতিয়া কাৰ্বন পৰমাণুৰ মাজত কাৰ্বন বন্ধনী অতি দৃঢ় আৰু সুস্থিৰ। এইটো কিন্তু সক্ৰিয় হলে কি হয়, ই সুস্থিৰ নহয়। মানে ই সুস্থিৰ কি হয়, সুস্থিৰ নহয়। সুস্থিৰ হ'ব লাগিব কেটিনেশ্যন হ'বলৈ, সুস্থিৰ নহয় মানে, গম পাইছা? সুস্থিৰ নহয় চিলিকনৰ ক্ষেত্ৰত। কিন্তু কাৰ্বনৰ ক্ষেত্ৰত যোনটো কাৰ্বনৰ মাজত যোনটো বন্ধনী, কাৰ্বনৰ মাজত যোনটো বন্ধনী হ'ব, সেই বন্ধনী অতি দৃঢ় আৰু সুস্থিৰ। হ'ব, এতিয়া ইয়াৰ ফলত কাৰ্বন আৰু পৰমাণুবোৰ ইটো সিটোৰ লগত যুক্ত হৈ অগণন যৌগৰ গঠন কৰে। এতিয়া তোমালোকৰ যদি প্ৰশ্ন আহে পৰীক্ষাত যে কাৰ্বনে কিয় কাৰ্বনৰ লগত মিলি পিনি কিয় অগণন যৌগৰ গঠন কৰিব পাৰে, তেতিয়ালৈকে তোমালোকে সেই কেটিনেশ্যন ধৰ্মটোৰ কথা লিখিব লাগিব, যি কথা আমি এতিয়া অলপ আগত পঢ়ি আহিলো। অলপ আগত মই ক'লো যে কাৰ্বনে কি কৰিব পাৰে, এনেকুৱা দীঘল শৃংখলৰ যৌগবিলাক গঠন কৰিব পাৰে। চি এনেকে ব্ৰাঞ্চ মানে কি হয়, শাখা থকা, আৰু এটা কি ক্লোজ ৰিং, মানে এইটো কি হয় তোমালোকৰ বলয় আকৃতি মানে। হ'ব, বলয় আকৃতি। আৰু এইটো হেৰি চোৱা, চিলিকনে কি কৰে, চিলিকনে কিন্তু মানে এনেদৰে গঠন কৰিব পাৰে হাইড্ৰজেনৰ লগত মিলি, অকল হাইড্ৰজেনৰ লগত মিলি এনেদৰে বহুত কেইটা গঠন কৰিব পাৰে। কিন্তু ই কি হয়, ই অতি সক্ৰিয়, মানে ই বহুত সক্ৰিয় আৰু সুস্থিৰ নহয়। মানে সুস্থিৰ হ'ব লাগিব ন, ভালদৰে এটা যৌগ হ'বলৈ, সুস্থিৰ নহয় মানে। সেইটো কাৰণে আমি ইয়াক কি হয়, চিলিকনক আমি কি কৰো, এই কেটিনেশ্যন প্ৰপাৰ্টি বুলি এইটো নধৰো মানে চিলিকনৰ। হ'ব, বুজি পালা কেটিনেশ্যনটোৰ কথা?
বা ডাউট আছে নেকি নাই কেটিনেশ্যনৰ মেইনলি তোমালোকে এইটো জানিব লাগিব যে কাৰ্বনে যোনটো কেটিনেশ্যন মানে কি কাৰ্বনে নিজৰ মাজতে বান্ধনি সৃষ্টি কৰি কি কৰিব পাৰে বৃহৎ সংখ্যক অণু সৃষ্টি কৰিব পাৰে আৰু এইটো যোনটো ধৰ্ম এই ধৰ্মটোকে আমি কি বুলি কওঁ আমি কেটিনেশ্যন বুলি কওঁ হ'ব ই কিয় পাৰে কাৰণ ই কিয় পাৰে বহুত যৌগ অগৰণ যৌগ গঠন কৰিব এই কেটিনেশ্যন ধৰ্মটোৰ কাৰণে পাৰে এইবিলাক কিছুমান মই ফটো লগাই দিছো য'ত মানে তোমাৰ কেটিনেশ্যন ধৰ্মটো দেখুওৱা হৈছে হ'ব এটা নেক্সট হৈছে কাৰ্বনৰ যোজ্যতা মানে টেট্ৰাভেলেন্সি যাক আমি কি বুলি কওঁ ইংৰাজীত টেট্ৰাভেলেন্সি বুলি কওঁ টেট্ৰাভেলেন্সি মানে কি ভেলেন্সি মানে কি আছে যোজ্যতা টেট্ৰা মানে হৈছে 4 ভেলেন্সি মানে কি আছে যোজ্যতা হ'ব যোনটো মানে 4 যে কাৰ্বনৰ যোনটো যোজ্যতা সেইটো যে 4 হয় সেইটো তাৰ মানে এটা বিশেষ ধৰ্ম হ'ব বেলেগ আৰু মানে এই ধৰ্মটোৰ কাৰণে ই মানে অগণন তোমাৰ যৌগ গঠন কৰিব পাৰে এটা চোৱা কাৰ্বনৰ যোজ্যতা 4 হ'ব গতিকে ই আন 4টা কাৰ্বন অন্য একযোগী মৌলৰ সৈতে সহযোগী বান্ধনি গঠন কৰিব পাৰে যেহেতু ইয়াৰ 4টা তোমাৰ কি বুলি কয় যোজ্যতা 4টা জেগা আছে মানে ইয়াৰ বান্ধনি কৰিব ই মানে কি কৰিব পাৰে নিজৰ কাৰ্বনৰ লগতে নাইবা হাইড্ৰজেনৰ লগতে বা নাইট্ৰজেনৰ লগতে বা বেলেগ বেলেগ ক্লৰিনৰ লগতে ই কি কৰিব পাৰে তোমাৰ বন্ধনি গঠন কৰিব পাৰে কিয় পাৰে কাৰণ ইয়াৰ ভেলেন্সিটো কি হয় বা যোজ্যতাটো কি হয় 4 হয় অক্সিজেন হাইড্ৰজেন নাইট্ৰজেন সালফাৰ ক্লৰিন আদিৰ সৈতে কাৰ্বন লগ লাগি বহু যৌগৰ গঠন কৰে আৰু এই যৌগৰ যোনটো ধৰ্ম আছে এই যৌগৰ ধৰ্ম বিষম পৰমাণুৰ ওপৰত নিৰ্ভৰ কৰে বিষম পৰমাণু মানে কি ধৰ্ম বিষম পৰমাণু মানে কি হৈছে এইটো চোৱা এই লাইনটো কি ক'লে তোমালোকক বুজাই দিছো চোৱা এই লাষ্টৰ লাইনটো কৈছে এই যৌগৰ ধৰ্ম বিষম পৰমাণুৰ ওপৰত গঠন কৰিব যেতিয়া আমি গম পালো যে কাৰ্বনে কি কৰিব পাৰে অক্সিজেন হাইড্ৰজেন নাইট্ৰজেন সালফাৰ ক্লৰিনৰ সৈতে লগ লাগি কৰিব পাৰে যৌগ গঠন কৰিব পাৰে আৰু এই যোনটো যৌগটো গঠন কৰিব সেই যৌগটো এই কাৰ্বন হাইড্ৰজেন অক্সিজেন বা নাইট্ৰজেন সালফাৰৰ যোনটো মানে তোমাৰ তাত লাগিব কাৰ্বনৰ লগত লগ লাগি যোনটো বন্ধনি গঠন কৰিব যোনটো মৌলয় গঠন কৰিব সেই মৌলটোৰ ওপৰত কি কৰিব এই যৌগটোৰ ধৰ্মটো মানে ডিপেন্ড কৰিব নিৰ্ভৰ কৰিব এটা চোৱা কি দেখো CH4 টো কি আছিল আমাৰ CH4 টো আমাৰ মিথেন এটা যেহেতু ইয়াত 4টা হাইড্ৰজেন লাগি আছে তো মানে যোনটো মিথেনৰ যোনটো তোমাৰ এটা হেৰি হ'ব ধৰ্মটো হ'ব সেই ধৰ্মটো কিহৰ ওপৰত ডিপেন্ড কৰিব এই হাইড্ৰজেনৰ ওপৰতো মানে নিৰ্ভৰ কৰিব এই কথাটো তোমালোকৰ এই লাষ্টৰ লাইনটোত কৈছে যে এই যৌগৰ ধৰ্ম বিষম পৰমাণুৰ ওপৰত নিৰ্ভৰ কৰিব হ'ব এটা CCl4 এটা আছে C কাৰ্বন টেট্ৰাক্লৰাইড এটা কাৰ্বনে কি কৰে 4টা ক্লৰিনৰ লগত লগ লাগি যৌগ গঠন কৰে এই যৌগটোৰ কি হ'ব যোনটো ধৰ্ম এই ধৰ্মটো কি কাৰ ওপৰত ডিপেন্ড কৰিব ক্লৰিনৰ ওপৰতো ডিপেন্ড কৰিব কাৰণ ক্লৰিনৰ লগত লগ লাগি কি হৈছে যৌগ গঠন কৰিছে এই লাষ্টত এইটো কথা কৈছে যে এই যৌগবিলাকৰ যোনবিলাক যৌগ মানে গঠন কৰিব বেলেগ বেলেগ তোমালোকৰ মৌলৰ সৈতে এই যৌগটোৰ ধৰ্মবিলাক এই বিষম পৰমাণু মানে হেটেৰটম মানে বেলেগ বেলেগ বিলাক পৰমাণুৰ লগত ই মানে কাৰ্বনে মিলগ লাগি তোমাৰ যৌগ গঠন কৰিব সেই পৰমাণু কিটাৰ লগত ওপৰত তোমাৰ ধৰ্মকিটা নিৰ্ভৰ কৰিব হ'ব বুজি পালা বুজি নাপালে কবা হা আৰু কাৰ্বনে বহুতো মৌলৰ লগত দৃঢ় বান্ধনি গঠন কৰিব পাৰে দেই যাৰ বাবে যৌগবোৰ অতি সুস্থিৰ এটা সুস্থিৰ কিয় এটা কাৰ্বনে যে ক'লো যে লাইনটোত ক'লে যে কাৰ্বনে বহুত যৌগৰ লগত লগ লাগি বহুত মৌলৰ লগত লগ লাগি যৌগ গঠন কৰিব পাৰে আৰু যোনটো যৌগ গঠন কৰিব সেইটো বহুত সুস্থিৰ মানে বহুত দৃঢ় বহুত সুস্থিৰ ষ্টেবল হয় ষ্টেবল কিয় হয় কাৰণ দুটা কাৰণ আছে কাৰ্বনৰ সেই কাৰণটা হৈছে কাৰ্বন অতি ক্ষুদ্ৰ আকাৰৰ হ'ব ক্ষুদ্ৰ আকাৰ হলে কি হ'ব বুজো মই প্ৰথম ভাগত বুজাই দিছিলো ক্ষুদ্ৰ আকাৰ হলে কি কৰিব কাৰ্বনৰ যেটো আকাৰটো ক্ষুদ্ৰ হেতু কাৰণে যোনটো নিউক্লিয়াছে এই যোনটা ইলেক্ট্ৰন থাকিব ইলেক্ট্ৰন গিটাক অতি জোৰে টানিব পাৰিব মানে বেছি শক্তিৰে টানিব পাৰিব সেই বেছি শক্তিৰে টানিব পৰাৰ কাৰণে ইহঁতৰ আকাৰটো মানে সৰু হৈ যায় এটা চোৱা কি কৰিব পাৰে উদাহৰণ কি হ'ব পাৰে তোমাৰ যেতিয়া হেৰি হ'ব উদাহৰণ কি দিব ৰবা চোৱা তুমি এটা হেৰি বাটা নি আছা বেলুন এটা বেলুনৰ উদাহৰণটো হেৰি এই কিবা হবা চোৱা এটা উদাহৰণটো মোৰ এটা মনত অহা নাই মানে উদাহৰণ কিটা মই ইয়াতে কৰিছো চোৱা এটা ইলেক্ট্ৰন ইয়াৰ মাজত কি থাকে কাৰ্বনৰ এটা নিউক্লিয়াছটো থাকে হ'ব নিউক্লিয়াছটো কি পজিটিভ চাৰ্জ এফালে চাৰিওফালে কি থাকে ইলেক্ট্ৰন গিটা ঘূৰি থাকে যেতিয়া আকাৰটো হ'ব ইলেক্ট্ৰনবিলাক কি নেগেটিভ চাৰ্জ থাকে আকাৰটো সৰু থাকিব এই যোনটো নিউক্লিয়াছে বেছি টানকে টানিব পাৰিব নাই বেছি টানকে টানিলে কি হ'ব টানিলে বস্তুবিলাক কি হয় সৰু হৈ যায় নাই
বেছি টানকে টানিব পাৰে কাৰণে কি হয় ইয়াৰ আকাৰটো বহুত সৰু হৈ যায় মানে সিহঁতৰ মাজত মানে নিউক্লিয়াছে বহুত শক্তিৰে মানে ইলেক্ট্ৰন বিলাক টানি থাকে টানি থকাৰ ফলত যোনটো আকাৰটো মানে কাৰ্বনৰ আকাৰটো বহুত ক্ষুদ্ৰ হৈ যায় সেইটো উঠাই গৈছে মানে এতিয়া যাৰ ফলত গৰ্ভস্থিত প্ৰটোন বিলাকে ভাগ বতৰা কৰা ইলেক্ট্ৰনযোৰ আকৰ্ষণ কৰি ৰাখিব পাৰে যাৰ কাৰণে কি হ'ব গৰ্ভস্থিত মানে কি নিউক্লিয়াছৰ কথা কৈছে নিউক্লিয়াছত যোনবিলাক প্ৰটোন থাকে প্ৰটোন বিলাক পজিটিভ চাৰ্জ নাথাকে জানো এই পজিটিভ চাৰ্জ থকা প্ৰটোন বিলাকে ইলেক্ট্ৰন বিলাকক বেছি জোৰছে টানিব পাৰে যেহেতু আকাৰটো ক্ষুদ্ৰ সেইটো কাৰণে মানে বেছি জোৰে টানি দিয়ে সেইকাৰণে আকাৰটো ক্ষুদ্ৰ হৈ যায় তাৰ ফলত কি হয় যোনবিলাক মানে এই কাৰ্বনে বন্ধনী বিলাক গঠন কৰে সেই বন্ধনী বিলাক অতি দৃঢ় আৰু সুস্থিৰ মানে বন্ধনী সৃষ্টি হয় সেইটো উঠাই কৈছে এতিয়া ডাঙৰ আকৃতি মৌলয় গঠন কৰা বান্ধনীবোৰ অতি দুৰ্বল হয় কিয় দুৰ্বল হয় কাৰণ চোৱা নিউক্লিয়াছটো এই ৰখৈত ডাঙৰ এটা মৌল হলে কি হ'ব এনেকুৱা এনেকৈ ঢেৰ তোমাৰ কক্ষ থাকিব এতিয়া এই লাষ্টত থকা ইলেক্ট্ৰনটো ই নেগেটিভ চাৰ্জ ই পজিটিভ চাৰ্জ এই নিউক্লিয়াছে টানিবলৈ অলপ হেৰি পাব ন কষ্ট হ'ব কাৰণ এই দূৰত আছে ন ওচৰত থাকিলেহে বেছি হ'ব এই ওচৰত থকা কেইটাকে বেছি সোনকালে ভালকে টানিব পাৰিব এই দূৰত থকা কেইটা টানিব নোৱাৰিব ন চ' তলত মানে এই বাহিৰৰ এইকেইটাই বাহিৰৰ যোনটা ইলেক্ট্ৰন থাকিব ই সোনকালে মানে বাহিৰলৈ গুচি যাব পাৰিব সেইটো কাৰণে কি হয় সিহঁতৰ যোনবিলাক বন্ধনী থাকে বন্ধনীবিলাক বেছি টান থাকে মানে দুৰ্বল থাকে মানে যোনবিলাক ডাঙৰ আকাৰৰ মৌল থাকে কিন্তু যোনবিলাক সৰু আকাৰৰ মৌল সিহঁতৰ বন্ধনীবিলাক অতি সুস্থিৰ আৰু টান থাকে দৃঢ় থাকে কিয় থাকে কাৰণ সিহঁতক যোনবিলাক ইলেক্ট্ৰন থাকিব ইলেক্ট্ৰন বিলাকক প্ৰটোনে যোনটো গৰ্ভ থাকিব গৰ্ভ মানে কি হয় গৰ্ভ মানে নিউক্লিয়াছ বুজাইছে ইয়াত নিউক্লিয়াছটোৱে এই ইলেক্ট্ৰন বিলাকক বেছি টান টানিব পাৰিব সেই বেছি টান টানিব পৰাৰ কাৰণে কি হ'ব সিহঁতৰ মাজত যোনটো বান্ধনী হ'ব সেই বান্ধনীটো অতি দৃঢ় আৰু টান আৰু সুস্থিৰ হ'ব কিন্তু যদি ইলেক্ট্ৰনে টানিব নোৱাৰে দূৰত থকা ইলেক্ট্ৰন নহয় নিউক্লিয়াছটো যদি মানে প্ৰটোন কিন্তু মানে নিউক্লিয়াছত নাথাকে জানো সেই প্ৰটোনখিনিয়ে মানে এই দূৰত থকা ইলেক্ট্ৰন বিলাক টানিবলৈ কষ্ট হয় এতিয়া চোৱা এইটো এটা প্ৰটোন এটা ইলেক্ট্ৰনটো আছে এতিয়া ওচৰত আছে এতিয়া টানিব ইজি হ'ব নাই সেইটো কাৰণে কি হয় এটা যোনটো কাৰ্বনৰ ক্ষেত্ৰত এইটো বস্তু হয় মানে কাৰ্বনে কি কৰে ওচৰত থকা কাৰণে ইলেক্ট্ৰন কেইটাক বেছি মানে জোৰে টানিব পাৰে তো মানে ইয়াৰ যোনকেইটা মানে তোমাৰ যৌগ গঠন হ'ব যদি অতি সুস্থিৰ হয় কিন্তু যদি এনেকৈ দূৰত থাকে কিবা এটা যদি ইলেক্ট্ৰনটো দূৰত থাকিলে টানিবলৈ কষ্ট হ'ব ইয়াৰ কষ্ট হোৱাৰ কাৰণে কি হ'ব যদি এই যোনবিলাক ইয়াৰ মাজত যোনটো বান্ধনী সৃষ্টি হ'ব এইবিলাক যৌগৰ এইবিলাক অতি দুৰ্বল হ'ব সেই কথাটো ইয়াত কৈছে ইয়াত বুজি পালা চাই লোৱা নেক্সটটো চাম জৈৱ যুগ অৰ্গেনিক কম্পাউণ্ড মানেনো কি হ'ব জৈৱ যুগ মানেনো কি এতিয়া চোৱা ইয়াৰ পৰা কিবা ইমান প্ৰশ্ন সোধা দেখা নাযায় এবাৰ ভাবি এইটো মানে তোমালোকৰ বক্সত আছে ন বস্তুটো ইমান প্ৰশ্ন সোধা দেখা নাযায় কিন্তু এইটো তোমাৰ মানে ইম্পৰ্টেণ্ট হয় হা এতিয়া কাৰ্বনৰ দুটা বিশেষ গুণ আছে এটা কি হৈছে কেটিনেশ্যন আৰু এটা কি হয় চতুৰ্থ যোজ্যতা মানে কি টেট্ৰাভেলেন্সি যোনটো অলপ আগত আমি পঢ়ি আহিলো টেট্ৰাভেলেন্সি দুটা ইম্পৰ্টেণ্ট মানে তোমাৰ কি হয় গুণ আছে এতিয়া যাৰ ফলত কি কয় কাৰ্বনে কি হয় কাৰ্বনৰ অসংখ্য তোমাৰ যৌগ উৎপন্ন কৰিব পাৰে এইবিলাক তোমালোকে গম পালা অলপ আগত আমি ডিছকাছ কৰি আহিলো এতিয়া এইবিলাক যৌগ বহু সময়ত অনা কাৰ্বন পৰমাণু বা নন কাৰ্বন এটম বা পৰমাণুৰ গ্ৰুপ অফ এটমৰ কাৰ্বনৰ শৃংখলৰ বিভিন্ন স্থানত সংযুক্ত হৈ থাকে এতিয়া আৰম্ভণিতে এই যৌগবোৰ প্ৰাকৃতিক উৎসৰ পৰা সংগ্ৰহ কৰা হৈছিল প্ৰথমতে কি কৰা হৈছিল যোনবিলাক মানে তোমাক নন কাৰ্বন এটম বিলাক পৰমাণু বিলাক থাকিব এইবিলাক কি হয় প্ৰকৃতিৰ পৰা মানে তোমাৰ আহৰণ কৰা হৈছিল বা সংগ্ৰহ কৰা হৈছিল ভবা হৈছিল যে কাৰ্বনৰ যৌগ বা জৈৱ যৌগ মাত্ৰ জীৱিত পদাৰ্থৰ পৰাহে পোৱা যায় প্ৰথমতে কি হৈছিলে গম পোৱা নাই যোনবিলাক কাৰ্বনৰ মানে যৌগবিলাক আছিলে কাৰ্বনৰ বিলাক যৌগ সেইবিলাক প্ৰকৃতিৰ পৰা সংগ্ৰহ কৰা হৈছিল তেতিয়া মানে বৈজ্ঞানিকবিলাকে ভাবিছিল যে এই কাৰ্বনৰ যোনবিলাক যৌগ কেৱল মানে তোমাৰ অকল হেৰিয়তে পোৱা যায় কি বুলি কয় প্ৰকৃতিতে পোৱা যায় কিন্তু পিছত এজন সাইন্টিষ্ট আহিলে অৰ্থাৎ এই যৌগবোৰ মানে উৎপত্তিৰ বাবে প্ৰাণ শক্তি মানে ভাইটেল ফৰ্চ অপৰিহাৰ্য বুলি অনুমান কৰা হৈছিল কিন্তু 1828 চনত ফ্ৰেডৰিক ইউলাৰ বুলি এজন তোমাৰ সাইন্টিষ্ট আহিলে তেওঁ কি কৰিলে এমোনিয়াম চাইনাইডৰ পৰা ইউৰিয়া পৰীক্ষাগাৰতে প্ৰস্তুত কৰি দেখাই দিলে হ'ব মানে ইয়াত কি ক'ব বিচাৰিছে যে কাৰ্বনে অসংখ্য যৌগৰ সৃষ্টি কৰিব পাৰে কিয় পাৰে কাৰণ ইয়াৰ যোনটো চতুৰ্থ সহযোগ্যতা আছে আৰু কেটিনেশ্যন যোনটো ধৰ্মকেইটা আছে এই ধৰ্মকেইটাৰ কাৰণে ইহঁতি অগণন তোমাৰ কি কৰিব পাৰে হেৰি যৌগৰ গঠন কৰিব পাৰে
আৰু প্ৰথমতে বৈজ্ঞানিকবিলাকে ভাবিছিলে যে যোনবিলাক কাৰ্বনৰ যৌগ থাকিব এইবিলাক অকল প্ৰকৃতিৰ পৰাই আহৰণ কৰিব পৰা যাব কিন্তু 1828 চনত যেতিয়া মানে ইউলাৰ বুলি এজন সাইন্টিষ্ট আহিলে তেওঁ মানে তোমালোকৰ প্ৰমাণ কৰি দেখালে যে যোনবিলাক কাৰ্বনৰ যৌগ এইবিলাক অকল প্ৰকৃতিৰ পৰা আহৰণ কৰিব প্ৰকৃতিৰ পৰাই নহয় মানে আমি নিজেও মানে বনাব পাৰো গম পাইছা নিজেও মানে আমি কি কৰিব পাৰো এই কাৰ্বনৰ যৌগবিলাক সৃষ্টি কৰিব পাৰো তেতিয়া গম পাইছে সাইন্টিষ্ট বিলাকে কাৰ্বনৰ মানে যোনবিলাক যৌগ এইবিলাক প্ৰকৃতিত থাকে কিন্তু আমি নিজেও মানে কি পাৰো উৎপন্ন কৰিব পাৰো বস্তু এই কথাটো ইয়াত কোৱা হৈছে আৰু অক্সাইড কাৰ্বনেট আৰু হাইড্ৰজেনৰ অক্সাইড কাৰ্বনেট বা হাইড্ৰজেন কাৰ্বনেটৰ লৱণৰ বাহিৰে কাৰ্বনৰ বাকি সকলো যৌগত জৈৱ ৰাসায়নিক অধ্যয়ন কৰা এটা অৰ্গেনিক কেমিষ্ট্ৰি মানে কি য'ত কি হয় অক্সাইড কাৰ্বনেট হাইড্ৰজেন কাৰ্বনেট লৱণৰ বাহিৰে কাৰ্বনৰ বাকি সকলো মানে যৌগ জীৱ ৰাসায়নতে অধ্যয়ন কৰা হয় মানে অৰ্গেনিক কেমিষ্ট্ৰি মানে কি হয় য'ত মানে তোমাৰ কাৰ্বনৰ যৌগবিলাকৰ বিষয়ে অধ্যয়ন কৰা হয় হ'ব অৰ্গেনিক কেমিষ্ট্ৰি তোমালোকে মানে পিছত পঢ়িবা অৰ্গেনিক কেমিষ্ট্ৰি মানে কি হৈছে যোনটো কেমিষ্ট্ৰিত অকল তোমাৰ কাৰ্বনৰ যৌগৰ বিষয়ে অধ্যয়ন কৰা হয় সেইটো কথা গম পালা এতিয়া তাত কিছু এক্সেপশন আছে তাত কি হ'ব অক্সাইড কাৰ্বনেট আৰু হাইড্ৰজেন কাৰ্বনেটৰ লৱণ এইবিলাক যৌগ আমি তাত ষ্টাডি নকৰো মানে আমি অধ্যয়ন নকৰো তাত কি হ'ব এইবিলাক এই তিনটাৰ বাহিৰে অক্সাইড কাৰ্বনেট আৰু হাইড্ৰজেন কাৰ্বনেটৰ বাহিৰে যিমান তোমাৰ কাৰ্বনৰ যৌগ আছে এইবিলাক আমি ক'ত আমি অধ্যয়ন কৰো আমি কৰো অৰ্গেনিক কেমিষ্ট্ৰি বা জৈৱ ৰাসায়নত আমি এইবিলাক অধ্যয়ন কৰো হ'ব এইটো কথা ইম্পৰ্টেন্ট আছিলে ইম্পৰ্টেন্ট মানে ইমান হেৰি নাই তোমাৰ পৰীক্ষাত ইমান প্ৰশ্ন নাহে বাৰু ইয়াৰ পৰা কিন্তু তোমালোকে জানিব লাগিব যে প্ৰথমতে মানে কি হৈছিলে যে আমি যোনবিলাক কাৰ্বনৰ যৌগ আছিলে কাৰ্বনৰ যৌগবিলাক কেৱল মানে তোমাৰ হেৰিৰ পৰা প্ৰকৃতিৰ পৰা যে আহৰণ হয় এই কথাটো মানে সাইন্টিষ্ট বিলাকে ভাবিছিলে কিন্তু পিছত এই ডাউটটো ক্লিয়াৰ হৈ গ'ল আৰু হ'ব হৈ গ'ল এতিয়া অৰ্গেনিক কেমিষ্ট্ৰি মানে কি তোমালোকে গম পালা হ'ব য'ত মানে কাৰ্বনৰ যৌগৰ কথা অধ্যয়ন কৰা হয় কিন্তু তাতো এক্সেপশন আছে কেইটামান অক্সাইড কাৰ্বনেট আৰু হাইড্ৰজেন কাৰ্বনেটৰ কথা তাত অধ্যয়ন কৰা নহয় বাকি যিমান কাৰ্বনৰ যৌগ আছে তাত সেইবিলাকৰ বিষয়ে অধ্যয়ন কৰা হয় হৈ গ'ল এতিয়া এইটো নেক্সট এটা ইম্পৰ্টেন্ট টপিক আহিলে হ'ব এটা কি হয় কাৰ্বনৰ সংপৃষ্ট আৰু অসংপৃষ্ট যৌগ মানে কি স্যাচুৰেটেড আৰু আনস্যাচুৰেটেড কাৰ্বন এইটো অলপ আগত ইয়াৰ যোনটো আমাৰ ডিফিনেশ্যনটো অলপ আগত পঢ়ি আহিলো আমি আগৰ যোনটো ভাগ আছিলে আগৰ ভাগটো এইটো ভাগতে পঢ়িছিলো চাগে মানে পঢ়ি আহিলো এতিয়া আমি ইয়াৰ ভাৱে আমি বিস্তৃতভাৱে চাম স্যাচুৰেটেড আৰু আনস্যাচুৰেটেড কম্পাউণ্ডছ অফ কাৰ্বন মানে কি হয় হ'ব এতিয়া যিবোৰ পৰমাণুৰ যোজ্যতা এক বান্ধনীৰ জৰিয়তে পূৰণ হয় তেনে ধৰণৰ যৌগক কি বুলি কয় সংপৃষ্ট যৌগ বুলি কোৱা হয় এটা আগতে কৈ আছে য'ত মানে কি হয় যোনবিলাক যৌগত একক বান্ধনী থাকিব মানে এটা বন্ড থাকিব মানে কি হয় এনেকুৱা এটা বন্ড থাকিব সেইবিলাক কি বুলি কয় এটা বন্ড মানে কি এটা বন্ধনী থাকিব সেইবিলাক কি বুলি কওঁ আমি স্যাচুৰেটেড বুলি কম এই যৌগবোৰ সাধাৰণতে অতি সক্ৰিয় নহয় ইহঁতে কি হয় সক্ৰিয় নহয় মানে ইহঁতে কি হয় সুস্থিৰ মানে ষ্টেবল হয় আৰু ইয়াৰ উদাহৰণ কি আছে এটা আছে ইথেন আৰু এটা আছে প্ৰপেন ইথেনটো কি হয় ইথেনৰ ফৰ্মুলা কি হয় C2H6 ইথেন মানে ইথ মানে কি হ'ব ইথ মানে আছে দুটা কাৰ্বন আহিব ইথ মানে আছে দুটা কাৰ্বন আৰু প্ৰপ মানে কি আছে প্ৰপ মানে তোমাৰ তিনটা কাৰ্বন এইবিলাক তোমালোকৰ লিষ্ট এখন আছে তোমালোকৰ পাঠ্যপুথিত অলপ পিছত চাম আমি তাত তোমালোকৰ এইবিলাক বস্তু ভালকে দিয়া আছে এটা ইথেনত কি হয় চোৱা কাৰ্বন দুটা আছে কাৰ্বন দুটা হাইড্ৰজেন এইটো কি হৈছে এইটো হাইড্ৰজেন হ'ব আৰু এটা কি হৈছে আৰু এটা প্ৰপেন দিছে প্ৰপেনত কেইটা কাৰ্বন থাকিব তিনটা কাৰ্বন আৰু এফালে আমাৰ যোজ্যতা চাৰিটা হয় জানো চাৰি মানে ইয়াৰ যোজ্যতাটো সম্পূৰ্ণ কৰি দিম যোজ্যতাটো সম্পূৰ্ণ কৰিলে আমি কি পাম ভেলেন্সিটো সম্পূৰ্ণ কৰিলে আমি পাই যাম এইটো প্ৰপেন দেখিলা এটা কি হৈছে ইথেন আৰু প্ৰপেন ইহঁতে কি হয় তোমাৰ স্যাচুৰেটেড কম্পাউণ্ড হয় ইহঁতে স্যাচুৰেটেড মানে কি মানে তোমাৰ সংপৃষ্ট স্যাচুৰেটেড মানে কি হয় সংপৃক্ত হ'ব সংপৃক্ত যৌগ হয় এইকেইটা সংপৃক্ত যৌগ কিয় হয় কাৰণ ইহঁতৰ যোনটা বান্ধনী একক বান্ধনী আছে হ'ব ক্লিয়াৰ হৈ গ'ল আৰু তোমালোকৰ এটা হেৰিটা আছে ইথেনৰ যোনটো ইথেন কেনেদৰে গঠন হয় সেইটো এটা চাই লওঁ এটা হেৰিটা তাৰপিছত ইথেনটো চোৱা ইথেনটো কি হয় তোমালোকৰ C2H6 আছে হয় নাই ইয়াত কি হয় ইথেন মূলটো আমি সহযোগী বান্ধনীৰ দ্বাৰা কেনেদৰে গঠিত হয় সেইটো চাওঁ এতিয়া কাৰ্বনৰ কিমানটা মূল থাকে তোমাৰ চাৰিটা হেৰি থাকে চাৰিটা ইলেক্ট্ৰন থাকে বাহিৰত পাৰিলো এতিয়া হাইড্ৰজেনৰ কেইটা থাকে তোমাৰ
হাইড্ৰজেনৰ থাকে তোমালোকৰ এটা এটা থাকে হ'বনে ভাল লৈছো হা এইটো কাৰ্বনৰ দুটা থাকে এফালে দুটা এনেকৈ লিখি ললো চাৰিটা থাকে হৈ গ'ল এফালে দুটা আৰু এটা কাৰ্বনৰ এফালে এটা হ'ব আৰু কিবা হাইড্ৰজেনৰ কিবা থাকে এটা থাকে হাইড্ৰজেন এইটো এইটো বস্তুটো ভালদৰে দেখাম ভালদৰে চাবা হা এইবিলাক তোমালোকৰ পৰীক্ষাত আহিব পাৰে এইবিলাক প্ৰশ্ন যে ইথানৰ ইলেক্ট্ৰনীয় বিন্দু কেনেদৰে হয় গঠন কৰা বুলি বাৰু পাঠত দিয়াই আছে তথাপি দেখাই দিওঁ কাৰ্বনৰ চাৰিটা ইলেক্ট্ৰন হ'ব সেইফালে চাৰিটা আৰু এটা কাৰ্বনৰ চাৰিটা হাইড্ৰজেনৰ এটা হৈ গ'ল দেখিলা এতিয়া ইহঁতৰ যোনটা ইলেক্ট্ৰনৰ ভাগ বতৰা হ'ব ভাগ বতৰা কেনেদৰে হ'ব হাইড্ৰজেনে কাৰ্বনৰ এটা ইলেক্ট্ৰন লৈ ল'ব ইয়াৰ তোমাৰ যোনটো সম্ভ্ৰান্ত গেছৰ বিন্যাস সেইটো সম্পূৰ্ণ হৈ গ'ল হাইড্ৰজেনে এবাৰ ল'লে ইয়াৰ পৰা এটা ল'লে আৰু এনেকৈ ল'লে কাৰ্বনে কি কৰিব এই গোটেইকেইটা লৈ ল'ব ইয়াৰ পৰা ইয়াৰ দুটা ল'বই এই দুটা আছে যে লৈ ল'ব ইয়াৰ পৰা এনেকৈ লৈ ল'লে এইটো কাৰ্বনৰ কমপ্লিট হৈ গ'ল এইটো কাৰ্বনে কি কৰিব এই দুটা আকৌ ভাগ বতৰা কৰিব দেখিলা ইয়াত কোনকেইটা বান্ধনী সৃষ্টি হ'ব ইয়াত বান্ধনী সৃষ্টি হ'ব এইকেইটা চোৱা এটা কাৰ্বনৰ মাজত এটা বান্ধনী হাইড্ৰজেন কাৰ্বনৰ মাজত এইটো এটা এনেদৰে দেখাব পাৰোঁ এতিয়া লাষ্টত কাৰ্বনৰ মাজত এইটো এটা বান্ধনী কাৰ্বন হাইড্ৰজেনৰ মাজত এইটো এটা হ'ল বুজি পালা এইটো হৈছে তোমাৰ কি হয় ইথেনৰ তোমাৰ হেৰি হয় কি বুলি কয় সহযোগী বান্ধনী মানে ইলেক্ট্ৰন বিন্দু গঠন হয় কেনেদৰে ইথেনৰ ক্ষেত্ৰত সহযোগী বান্ধনীৰ দ্বাৰা দেখুওৱা হ'ল বুজি পালা আমি নেক্সটটো পঢ়িম হ'ব কাৰ্বন পৰমাণুৰ মাজত দ্বিবান্ধনী ত্ৰিবান্ধনী থকা যৌগক অসংপৃষ্ট যৌগ বুলি কয় যোনবিলাক কাৰ্বনৰ কি হ'ব হেতৰ মাজত দুডাল বা তিনডাল বান্ধনী থাকিব সেইবিলাক আমি কি বুলি কম অসংপৃক্ত যৌগ বুলি কম হ'ব তাৰ উদাহৰণ আছে ইথেন ইথ মানে কেটা কি বুলি কৈছিলো ইথ মানে হৈছে দুটা কাৰ্বন থকা আৰু ইথ মানে দুটা ইয়াৰ ইথাইন এটা আছে কি ইথিন মানে কি হৈছে C2H4 মানে কি C2 দুটা কাৰ্বন থাকিব এফালে H হাইড্ৰজেন এটা ইয়াত কেনেদৰে ইয়াত চাম এতিয়া সহযোগী বান্ধনী কেনেদৰে গঠন হয় ইলেক্ট্ৰন বিন্দু গঠন কেনেদৰে হয় চাম এতিয়া ইয়াত কি হৈছে কাৰ্বনৰ এফালে দুটা এফালে এটা আৰু এফালে এটা হ'ব আৰু এটা কাৰ্বন আছে দুটা কাৰ্বন নাই জানো এইটো এনেকৈ ৰাউণ্ড ডট লিখি দিওঁ হ'ব পেলে হাইড্ৰজেন এটা আছে ইয়াত হাইড্ৰজেন এটা হ'ল এতিয়া কি কৰিব হাইড্ৰজেনে নিজৰ যোনটো সম্ভ্ৰান্ত গেছৰ বিন্যাস সেইটো কমপ্লিট কৰিব কাৰ্বনৰ এটা হেৰি লৈ কাৰ্বনৰ এটা তোমাৰ ইলেক্ট্ৰন লৈ কৰিলে এতিয়া কাৰ্বনে কি কৰিব এই হাইড্ৰজেনৰ কিটা লৈ পানি আৰু ইটো কাৰ্বনৰ যোনকিটা তোমাৰ হেৰি আছিলে ইলেক্ট্ৰন আছিলে সেইটো ল'ব এইটো কাৰ্বনে এনেকৈ লৈ ল'ব দেখিলা কাৰ্বন খুচ এফালে ইটো আৰু এই নেক্সট যোনটো কাৰ্বন থাকিব সি এনেকৈ লৈ ল'ব ইয়াৰ ফলত তোমাৰ সৃষ্টি হোৱা বন্ধনীকেইটা এনেধৰণৰ হ'ব চোৱা ইয়াত কাৰ্বনৰ মাজত দুটা বন্ধনী সৃষ্টি হ'ল যিহেতু চাৰিটা ইলেক্ট্ৰনৰ সিহঁতৰ মানে ভাগ বতৰা হৈছে এইফালে হাইড্ৰজেন এইটো এটা ইয়াৰ ফলত কিহৰ উৎপত্তি হ'ল আমাৰ ইথিনৰ উৎপত্তি হ'ল বুজি পালা এইটো ইথিনটো দিয়াই আছে তোমালোকৰ এনেদৰে হ'ব এই ইথাইনটো চাওঁ আহা বুজি পালা নে এইটো চাই লোৱা এবাৰ নেক্সট ইথাইনটো চাওঁ আহা ইথাইনটো কেনেদৰে উৎপত্তি হ'ব
ইথাইনৰ যোনটো ফৰ্মুলা আছে ইথাইনৰ ফৰ্মুলাটো কি আছিলে তোমাৰ C2H2 মানে ইয়াত তিনটা বন্ধনী থাকিব C2 আৰু এটা হাইড্ৰোজেন বা এফালে এটা হাইড্ৰোজেন ইয়াত কি হ'ব কাৰ্বনৰ এফালে এটা কাৰ্বন এফালে এটা কাৰ্বন হল এতিয়া এফালে এটা হাইড্ৰোজেন এফালে এটা হাইড্ৰোজেন থাকিলে হ'ব হাইড্ৰোজেনে কাৰ্বনৰ এইটো হেৰি লৈ ল'ব তোমাৰ ইলেক্ট্ৰন লৈ ল'ব লৈ ল'লে তাতে কি কৰিব কাৰ্বনে ইয়াৰ হাইড্ৰোজেনৰ এটা ল'ব এইটো কাৰ্বনে ল'ব আৰু ইয়াৰ এই তিনটা ইলেক্ট্ৰন লৈ ল'ব মানে লৈ নলয় মানে ভাগ বতৰা কৰিব আৰু হিটৱে এইটো এনেকৈ কৰিব ইয়াৰ ফলত উৎপত্তি হ'ব কি হ'ব তিনটা বন ইফালে তিনটা বান্ধনী ইফালে হ'ল ন তিনটা বান্ধনী এইটো এটা আৰু এইটো এটা উৎপত্তি হ'ব হল বুজি পালা যোজ্যতা কনসেপ্ট তোমালোকে জানিব লাগিব ভ্যালেন্সি যোনটো কনসেপ্ট সেইটো জানিব লাগিব ডাউট আছে নে কিবা ভ্যালেন্সি কনসেপ্টটো কিবা ক্লাস 9 ত পঢ়ি আহিছে যে তোমালোকে ভ্যালেন্সি কনসেপ্টটো জানিব লাগিব হা ইয়াৰ কাৰণে কিবা ডাউট থাকিলে কবা হা নেক্সট টু চাও নেক্সট আমাৰ নেক্সট কি আছিল নেক্সট তোমাৰ এতিয়া চোৱা শৃংখল শাখা শৃংখল আৰু বলয়াকাৰ শৃংখল এতিয়া মই কৈছিলো যে অলপ আগত যে কাৰ্বনে এনেকুৱা তোমাৰ শৃংখল আকাৰৰ এনেকুৱা শৃংখল আকাৰৰ মানে তোমাৰ শিকলি নিচিনা তোমালোকৰ যৌগ গঠন কৰিব পাৰিব এবা শাখা নিচিনাও পাৰিব শাখা নিচিনা মানে এনেকুৱা আৰু কি বলয়াকাৰ মানে এনেকুৱা বলটো নিচিনা আৰু গোল যৌগ গঠন কৰিব পাৰে মানে বুজি পাইছা এতিয়া তাৰে ভিন্ন ভিন্ন আমি বস্তুবিলাক চাম ভিন্ন আকাৰৰ মানে যৌগবিলাক কেনে ধৰণৰ যৌগবিলাক গঠন হয় আমাৰ হেৰিৰ পৰা কি বুলি কয় কাৰ্বনৰ যৌগৰ এইবিলাক বস্তু চাম এতিয়া হ'বনে তাৰ কাৰণে তোমালোকে এই লিষ্টখন জানিব লাগিব ইয়াৰ 6 লৈকে আছে কিন্তু তোমালোকে 10 লৈকে জানিলে বেছি ভাল 10 লৈকে কম নেকি ইয়াৰ পিছৰখিনি ক'ব লাগিব নেকি ক'ব লাগিলে যদি ক'ব লাগিব কমেন্টত জনাবা এতিয়া চোৱা প্ৰথম যোনটো যদি এটা কাৰ্বন থাকে তেতিয়া কি আহিব মিথ বুলি আহিব মিথ এই বস্তু ভালদৰে মন দিবা হা এইটো বস্তু তোমালোকে পিছত পাবা কিন্তু মই আগতে শিকাই দিছো তোমাক চোৱা এবাৰ চোৱা ইয়াত চোৱা যেতিয়া এটা কাৰ্বন থাকিব তেতিয়া তাৰ নামটো কি হ'ব তোমাৰ মিথ হ'ব দুটা কাৰ্বন থাকিলে হ'ব তোমাৰ ইথ আগত কি আহিব ইথ তিনটা কাৰ্বন থাকিলে লাগিব তোমাৰ প্ৰপ চাৰিটা কাৰ্বন থাকিলে লাগিব তোমালোকৰ বিউট আৰু পাঁচটা থাকিলে লাগিব তোমালোকৰ পেন্ট আৰু ছটা থাকিলে লাগিব তোমালোকৰ হেক্স এইটো বস্তু তোমালোকে জানিব লাগিব হ'ব মিথ মানে কি হৈছে যদি মিথেন মিথ বুলি থাকিলে গম পাবা তাত এটা কাৰ্বন আছে ইথ থাকিলে গম পাবা দুটা প্ৰপ থাকিলে গম পাবা তিনটা বিউট বুলি ক'লে চাৰিটা পেন্ট বুলি ক'লে পাঁচটা হেক্স বুলি ক'লে ছটা হ'ব মানে কাৰ্বনৰ সংখ্যা বুজায় এই প্ৰথম যোনটো প্ৰিফিক্স বুলি কওঁ আমি সেই বুজায় এতিয়া ৰবা আৰু বাকিখিনি পিছত চাম হ'ব ৰবা এতিয়া তোমালোকে এইবিলাক চাই লোৱা এখন উলিয়াই লোৱা বাকিখিনি মই বুজাই আছো অলপ পিছত ৰবা আৰু অলপ আছে ইয়াত বস্তু এতিয়া চোৱা শৃংখল শাখা শৃংখল আৰু বলয়াকাৰ তাৰ তোমাৰ হেৰি বস্তু এটা আছে ডিফিনিশ্যন এটা আছে তোমালোকৰ লিষ্টত এইটো আছে তোমাৰ সমযোগী যৌগ ষ্ট্ৰাকচাৰেল আইসোমাৰ মানে কি যাৰ আণবিক সংকেত একেই কিন্তু গঠন সংকেত বেলেগ সেইবিলাকক আমি কি বুলি কম গঠন সমযোগী যৌগ বুলি কম যাৰ কি হ'ব ৰাসায়নিক সংকেত বিলাক একেই হ'ব কিন্তু তোমাৰ কি হ'ব ইহঁতৰ যে গঠনটো বেলেগ হ'ব পাৰে মানে এই শাখাও হ'ব পাৰে বা তোমাৰ এনেকুৱা শৃংখল হ'ব পাৰে শাখা শৃংখল হ'ব পাৰে বলয়াকাৰ হ'ব পাৰে এতিয়া প্ৰথম উদাহৰণটো চাওঁ আমি বিউটেনৰ এইটো চোৱা কাৰ্বন 4টা মানে কি হৈছে তোমাৰ বিউট হ'ব এতিয়া তোমাক যদি সুধে ইয়াৰ গঠন সমযোগী যৌগকেইটা কি হ'ব বিউটেনৰ গঠন সমযোগী যৌগ মানে কি হয় যাৰ আণবিক সংকেত একেই কিন্তু গঠন সংকেত বেলেগ হ'ব এটো বিউটেন ইয়া কি আমি কি লিখিলো এটা শৃংখলত লিখিলো
এতিয়া আমি ইয়াক এনেদৰে লিখিব পাৰো চোৱা দেখিলা ইয়াক কাৰ্বনটো ওপৰত আনি দিলো এইটো কি হ'ব এটা ই হ'ব এটা তোমাৰ ৰবা আৰু এটা হেৰি কৰিছো এইটো আমি কি লিখিলো আমি এটা শৃংখলত লিখিলো এইটো শৃংখল গঠনত লিখিলো এটা আমি ইয়াতে এইটো কি লিখিলো শাখা শৃংখলত শাখা শৃংখল এটা শৃংখল আৰু এটা শাখা শৃংখল হল এতিয়া এই দুটা কি হল দুইটা কি হৈছে বিউটনৰ কি হৈছে তোমাৰ গঠন সমযোগী যৌগ হৈছে কিয় গঠন সমযোগী হৈছে কাৰণ ইহঁতৰ আণবিক সংকেত বিলাক একেই আণবিক সংকেতটো কি হয় তোমাৰ ইয়াৰ আণবিক সংকেত হৈছে তোমাৰ C4 H কেটা আছে 1 2 3 4 5 6 7 8 9 10টা আছে নাই C4H10 কিন্তু ইয়াৰ গঠন কিয়া দুইটাতে ইয়াটো গঠন বেলেগ তাতো গঠন বেলেগ হ'ব এটোৱে ইয়াকে কয় কি বুলি কয় গঠন সমযোগী যৌগ বুলি কয় যাৰ কি হ'ব আণবিক সংকেতটো একেই হ'ব কিন্তু ইহঁতৰ গঠন সংকেত কিটা বেলেগ বেলেগ হ'ব হ'ব বুজি পালা হলে এটা আৰু এটা উদাহৰণ চাও তোমাৰ গঠন সমযোগী আৰু এটা উদাহৰণ চাও ৰবা এটা চোৱা আৰু এটা উলালো আমি হেক্সেন C6 কি হ'ব হেক্সেনটো কি হয় C6 H12 হ'ব C6 এটা কি হ'ব তোমাৰ হেক্সেন ইয়াক আমি হেক্সেন মানে কি 6টা কাৰ্বন C6 H12 H14 হ'ব হা C6 H14 হ'ব এটো কি আছে হেক্সেন এটো আমি কি লিখিলো শাখাত লিখিলো এতিয়া ইয়াক আমি কি লিখিব পাৰিম ইয়াক আমি লিখিব পাৰিম তোমাৰ শাখা মানে ইয়াক শৃংখলত লিখিলো এটা শাখা শৃংখলটো লিখিব পাৰিম চোৱা 3 4 5 6 হলনে ইয়াক আমি এনেদৰে মানে ইয়াক শাখা শৃংখলত লিখিলো এতিয়া ইয়াক আমি কি কৰিব পাৰিম ইয়াক বলয় আকাৰৰো লিখিব পাৰিম চোৱা কাৰ্বন কেটা আছে 6টা ন হল দেখিলা নাই ইয়াক বেলেগ বেলেগ ধৰণে লিখিব পাৰিলো আমি পাৰিলনে আমি দেখিলা এটোৱে কি হৈছে তোমাৰ ইয়াৰ দ্বাৰা গম পাব পাৰো যে আমি কি কৰিব পাৰো যোনবিলাক আমি কি হ'ব ইয়াৰ আণবিক সংকেতটো একেই হ'ব কিন্তু ইয়াৰ গঠন বিলাক বেলেগ বেলেগ হ'ব আৰু এটো এটা ইয়াক কি বুলি কওঁ আমি গঠন সমযোগী যৌগ বুলি কওঁ বুজি পালা এতিয়া আৰু এটা নেক্সট পইণ্টটো হ'ল যে সৰল বা পোন শৃংখল শাখা শৃংখল আৰু বলয় আকাৰৰ কাৰ্বনৰ যৌগবিলাক সংশ্লিষ্ট আৰু অসংশ্লিষ্ট দুটা হ'ব পাৰে হ'ব সংশ্লিষ্ট হ'ব পাৰে অসংশ্লিষ্ট হ'ব পাৰে এতিয়া চোৱা এতিয়া আগৰ আমি কি চালো আমি এইবিলাক ইয়াত হেক্সেন সেকশন চালো যে এইবিলাক কি হয় সংশ্লিষ্ট যোনবিলাক এনেকাও তোমাৰ হেৰি থাকে হা
কিছুমান তোমাৰ এনে ধৰণৰ যৌগও থাকে চোৱা য'ত কি হৈ থাকে দুটা বান্ধনীও থাকে মানে দেখিছা এটো কি হৈছে তোমাৰ হাইড্ৰোজেনটো ইয়াত থাকিলে এটা হাইড্ৰোজেন এটা হাইড্ৰোজেন এটা হাইড্ৰোজেন এটা হাইড্ৰোজেন এটা হাইড্ৰোজেন এটা হাইড্ৰোজেন এটা কি হয় C6H6 যাক আমি কি বুলি কওঁ বেনজিন বুলি কওঁ দেখিলা মানে যোনবিলাক যৌগ থাকিব সেইবিলাক সংপৃক্ত অসংপৃক্ত হ'ব পাৰে মানে যোনবিলাক হৰ মানে শৃংখল থাকক বা শাখা শৃংখল থাকক বা বলয় আকাৰ থাকক তাত কোনো তোমাৰ মানে সংপৃক্ত আৰু অসংপৃক্তটো ডিপেন্ড নকৰে মানে দুইটা সংপৃক্তটো মানে তোমাৰ সৰল বা পূৰ্ণ হ'ব পাৰে বা শাখা হ'ব পাৰে বা বলয় হ'ব পাৰে অসংপৃক্তটো কি হ'ব পাৰে তোমাৰ সৰল বা পূৰ্ণ বা শাখা শৃংখল মানে বলয় আকাৰ হ'ব পাৰে বুজি পালা বস্তুটো এটোৱে কথা ইয়াত কোৱা হৈছে এটা নেক্সট টু চোৱা যে কাৰ্বনৰ যৌগ য'ত কেৱল কাৰ্বন আৰু হাইড্ৰোজেন থাকে তাত কি বুলি কওঁ আমি হাইড্ৰকাৰ্বন বুলি কওঁ বুজি পালা যোনবিলাক যৌগত অকল কাৰ্বন আৰু হাইড্ৰোজেন থাকিব এতিয়া চোৱা CH4 অকল কাৰ্বন আৰু হাইড্ৰোজেন আছে এটো কি হয় ইয়াক আমি কম ইয়াক হাইড্ৰকাৰ্বন বুলি কওঁ হাইড্ৰকাৰ্বন এটো ইম্পৰ্টেন্ট হয় এই তিনটা যোনটা টাৰ্ম থাকিব তিনটা সংজ্ঞা তোমাক ভালদৰে চাবা আৰু ইহতৰ মাজেৰে সংপৃক্ত হাইড্ৰকাৰ্বন বিলাকক এলকেন বুলি কম আৰু যদি C সংপৃক্ত মানে কি তার অকল কি হ'ব তার অকল এটা বান্ধনী থাকিব য'ত মানে যোনবিলাক হেৰিয়ত এটা বান্ধনী থাকিব সেইবিলাক আমি কি বুলি কম আমি কম সেইবিলাকক তোমাৰ CH4 এ ধৰিছো এটো কি বুলি কম আমি সেইবিলাক আমি এলকেন বুলি কম আমি কি কম এলকেন হ'ব এলকেন কোনবিলাক যোনবিলাক অকল সংপৃক্ত হাইড্ৰকাৰ্বন হ'ব সেইবিলাক আমি কি কম এলকেন বুলি কম এতিয়া কি কম নেক্সট টু হ'ব য'ত দুই বান্ধনী মানে দুটা বান্ধনী থাকিব সেইবিলাক কি বুলি কম আমি এলকেন কোনবিলাক হ'ব এটো দুটা বান্ধনী আছে দেখিছা নাই দুটা বান্ধনী থাকিলে কি হ'ব সেইটা হ'ব তোমাৰ এলকিন হ'ব এ তিনটা বান্ধনী যদি থাকে কাৰ্বনৰ মাজত তিনটা বান্ধনী যদি থাকে তেতিয়া কি হ'ব এটো এলকাইন এটো বস্তু তোমালকে চাই লবা হ'ব এটা আমাৰ লাষ্ট টপিক হ'ব ভালদৰে চাই লোৱা যোনবিলাক যৌগত কাৰ্বনৰ যোনবিলাক যৌগত কাৰ্বন আৰু হাইড্ৰোজেন থাকিব অকল সেইবিলাকক কি বুলি কম আমি হাইড্ৰকাৰ্বন বুলি কম আৰু যোনবিলাক হাইড্ৰকাৰ্বনত কাৰ্বন সংপৃক্ত হ'ব সংপৃক্ত মানে কি এডাল বান্ধনী থাকিব সেইবিলাক আমি কি বুলি কম এলকেন বুলি কম আৰু যোনবিলাক যৌগত যোনবিলাক হাইড্ৰকাৰ্বনত তোমাৰ দুডাল বান্ধনী থাকিব তাক আমি কি বুলি কম আমি এলকিন বুলি কম আৰু য'ত তিনডাল বান্ধনী থাকিব ত্ৰি বান্ধনী যুক্ত হ'ব তাত মানে তিনটা বান্ধনী থাকিব তাক আমি কি কম এলকাইন বুলি কম বুজি পালা এটা কনসেপ্ট ক্লিয়াৰ হৈ গ'ল এটা চোৱা কোনজে মই বস্তুটা কম বুলি কৈছিলো চোৱা এতিয়া ইয়াত যে মই কৈছিলো যে এটা যদি কাৰ্বন থাকে মিথ দুটা কাৰ্বন থাকিলে ইথ তিনটা থাকিলে প্ৰপ চাৰিটা থাকিলে বিউট পাঁচটা থাকিলে পেন্ট আৰু ছটা থাকিলে হেক্স এতিয়া যদি সেই হাইড্ৰকাৰ্বনটো যদি এটা বান্ধনী থাকে তেতিয়া কি হ'ব তাত এন লাগিব মিথেন মানে এন লাগিব মিথেন এলকেন আছিলে না এটা এলকেন আছিলে এটা এলকিন আছিলে এলকেন আছিলে এটা এলকিন আৰু এটা এলকাইন আছিলে নাই যদি বান্ধনীটো এটা থাকে তেতিয়া কি হ'ব এন লাগিব মিথেন হ'ব যদি দুটা বান্ধনী থাকে তেতিয়া কি হ'ব মিথিন হ'ব আৰু তিনটা মানে এই লাষ্টত তে লাগিব মানে মিথিন আৰু তিনটা বান্ধনী থাকে কি হ'ব মিথাইন হ'ব মিথাইন বুজি পাইছা যদি এটা বান্ধনী থাকে কি হ'ব ইয়াতো এটা যদি এটা কাৰ্বন আৰু এটা বান্ধনী থাকে তাহলে কি হ'ব এটো হ'ব মিথেন হ'ব এতিয়া নেক্সট টু যদি ইথেন হ'ব ইথেন মানে কি আছে দুটা কাৰ্বন ইথেন তাত কি হ'ব এটা বান্ধনী থাকিব যদি দুটা বান্ধনী থাকে তাহলে কি হ'ব এটো ইথিন হ'ব ইথেন ইথিন ইএনই আৰু যদি তিনটা বান্ধনী থাকে ই কি হ'ব ইথাইন হৈ যাব এন্ড্ৰইড তোমালোকৰ মানে হাইড্ৰকাৰ্বন বিলাকৰ নামবিলাক এন্ড্ৰইড লিখা হয় বুজি পালা এইবিলাক বস্তু তোমালোকে পিছত আৰু ভালদৰে পাবা এটা তোমালোকে এইবিলাক বস্তু বুজি পাইছে নাই পোৱা এবাৰ কবা হ'বনে এটা কনসেপ্ট ইম্পৰ্টেন্ট হা তোমালোকে বুজি পাব লাগিব আৰু এটা সমযোগী গঠন সমযোগী যৌগ কোনবিলাক হয়
এইবিলাক তোমালোকে ভালদৰে চাই ল'বা, এবাৰ ভালদৰে পঢ়িবা, যদি কিবা ডাউট থাকে জনাবা। হ'ব, ইয়াৰ সৈতে আজি যোনটো হেৰি আমাৰ তৃতীয় ভাগটো এটা সমাপ্ত কৰিছো। নেক্সট চেপ্টাৰত বাকীখিনি পঢ়িম তোমালোকৰ কাৰ্বন ইমান নেক্সট টপিকটো হ'ব আমাৰ কাৰ্বন বন্ধু সুলভনো কিয়। নেক্সট টপিকটো আমি নেক্সট মানে তোমালোকৰ যোনটো চতুৰ্থ ভাগ হ'ব নেক্সট তাত আমি আৰম্ভ কৰিম। এতিয়া আমাৰ তৃতীয় ভাগটো ইয়াতে সামৰিছো। ধন্যবাদ, আৰু কিবা ডাউট থাকিলে জনাবা।